অত্যন্ত এটা নহবলগীয়া বা এক নিন্দনীয় ঘটনা ক'ব লাগিব গোটেই কথাটো যে BTC সেক্ৰেটাৰিয়েটৰ ভিতৰত গৈ আচবাব ভাঙি যি ধৰণৰ এটা পৰিৱেশ ৰচনা কৰিলে মই ভাবোঁ চৰকাৰে গোটেই কথাটো খুব গভীৰভাৱে গোটেই কথাটো ল'ব লাগে কাৰণ কিয় অসমত এনেধৰণৰ হিংসা আৰু অশান্তিৰ পৰিৱেশ কাকো যাতে কৰিব নিদিয়ে আৰু যিসকল ইয়াৰ পিছত আছে সেইসকলৰ বিৰুদ্ধেও এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। জনজাতিকৰণক লৈ এটা বহুদিনীয়া দাবী আছিলে সেইটো কালি বিধান তেওঁলোকে 55 বছৰ কৰিব নোৱাৰিলে। তেওঁলোকে যি ধৰণে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীক সদায় ন্যায়ৰ বিপৰীতে অন্যায় কৰি আহিছে তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবীসমূহ সমাধান কৰাৰ বিপৰীতে তেওঁলোকৰ মাজত বিভাজন এটা ৰাজনীতিৰ বীজ সিঁচিছে আৰু সন্দেহৰ বীজ সিঁচিছে। কংগ্ৰেছৰ দিনত গোষ্ঠী সংঘৰ্ষৰ কথা আমি পাহৰি যোৱা নাই। কংগ্ৰেছৰ নেতৃত্বসকলে প্ৰত্যক্ষভাৱে সেই সময়ত এই ধৰণৰ গোটেই ঘটনাবিলাকত মানে প্ৰত্যক্ষ নহ'লেও পৰোক্ষভাৱে ইয়াত জ্বলা-জুইত ঘিউ ঢালা কামবিলাক কৰি আছিল। গতিকে আমি খুব অত্যন্ত সংবেদনশীলতাৰে আজি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো অসম চৰকাৰৰ মন্ত্ৰী গোটৰ যি প্ৰতিবেদন তাত ST, P, STH আৰু STV এটা নতুনকৈ সংযোজন কৰিছে। গতিকে ভেলি হিচাপে গতিকে মই এইখিনি কথা ইয়াত চৰ্চা হ'ব, আলোচনা হ'ব আৰু এইটো ৰিপৰ্টহে এই ৰিপৰ্টটো আমি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিবই ইতিমধ্যে যিহেতু সদনত দাখিল হ'ল। গতিকে নিশ্চিতভাৱে এটা ইতিবাচক খবৰ বুলি ক'ব লাগিব। কিন্তু আমি এই কথাটো বাৰে বাৰে কৈ আছোঁ যে ইয়াক লৈ কোনো ধৰণৰ অস্থিৰতা বা হিংসা যাতে ইয়াত নহয় শান্তিপূৰ্ণভাৱে গোটেই কথাখিনি আগবঢ়াই লৈ যাব লাগে আৰু নিশ্চিতভাৱে সকলোবিলাক ৰাইজে ভাল পাইছে ইয়াত বেয়া পোৱা কথা নাই। কিন্তু কংগ্ৰেছৰ যি ৰাজনীতি বা অখিল গগৈ যি ধৰণে এই কথাবিলাক কৈ আছে এইবিলাক কথাই মানে ৰাজ্যখনত এটা অস্থিৰ পৰিৱেশ তেওঁলোকে জনজাতিৰ কৰণৰ বিষয়টো তেওঁলোকৰ কাৰণে গৌণ। অসমত এটা অস্থিৰ অশান্তি পৰিস্থিতি সৃষ্টি কৰিব লাগে সেইটো তেওঁলোকৰ কাৰণে মানে প্ৰাথমিক বিষয়, সেইটোৱেই তেওঁলোকৰ মূল বিষয়। গতিকে এই ধৰণৰ কথা তেওঁলোকে যদিও ভাবিছে ইয়াত তেনেধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিব ইয়াৰ আগতেও চিন্তা চৰ্চা কৰিছিল কৰিবৰ কাৰণে পাৰা নাই। অসমত নোৱাৰে, বিৰোধীয়ে পৰিৱেশ কৰিব নোৱাৰে কাৰণ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই বিষয়টো বা ভাৰত চৰকাৰে গোটেই বিষয়টো খুব সংবেদনশীলতাৰে আৰু একেবাৰে গভীৰতাৰে গোটেই কথাবিলাক চাই আছে, চিন্তা চৰ্চা কৰি আছে। অত্যন্ত এটা নহবলগীয়া বা এক নিন্দনীয় ঘটনা ক'ব লাগিব গোটেই কথাটো যে BTC সেক্ৰেটাৰিয়েটৰ ভিতৰত গৈ আচবাব ভাঙি যি ধৰণৰ এটা পৰিৱেশ ৰচনা কৰিলে মই ভাবোঁ চৰকাৰে গোটেই কথাটো খুব গভীৰভাৱে গোটেই কথাটো ল'ব লাগে কাৰণ কিয় অসমত এনেধৰণৰ হিংসা আৰু অশান্তিৰ পৰিৱেশ কাকো যাতে কৰিব নিদিয়ে আৰু যিসকল ইয়াৰ পিছত আছে সেইসকলৰ বিৰুদ্ধেও এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। জনজাতিকৰণক লৈ এটা বহুদিনীয়া দাবী আছিলে সেইটো কালি বিধান